বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা সম্পন্ন। আগন্তুক চিলাৰায় দিৱস উদযাপনৰ ওপৰত আলোকপাত। ৰাজ্যৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী কোচ ৰাজবংশীসকলৰ যুৱ সংগঠন যুৱ ছাত্ৰ সন্মিলনী কামৰূপ জিলাৰ বকো আঞ্চলিক সমিতিৰ অনুষ্ঠিত হয় জৰুৰী কাৰ্যনিৰ্বাহক সভা। বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি পবিত্ৰ কুমাৰ দাসৰ সঞ্চালনাত আয়োজিত সভাত বিগত 515 সংখ্যক বৰ্ষৰ চিলাৰায় দিৱসৰ ওপৰত আলোকপাত কৰাৰ উপৰিও আগন্তুক বৰ্ষৰ চিলাৰায় দিৱসৰ ওপৰত আলোচনা কৰা হয়। সভাত আগন্তুক বৰ্ষৰ চিলাৰায় দিৱসটো আয়োজন কৰাৰ বাবে স্থান নিৰূপণ কৰাৰ বিষয়ে আলোচনা কৰি এক সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে গাঁও শাখাসমূহ পুনৰ গঠন কৰি সক্ৰিয় শাখাৰূপে প্ৰস্তুত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ইফালে বকোস্থিত চিলাৰায় ভৱনত অনুষ্ঠিত সভাখনত সমাগত 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ আগে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে বকোচৈগাঁও বিধানসভা সমষ্টিত নাগৰিক সভা আৰু চিন্তন বৈঠক অনুষ্ঠিত কৰি পৰৱৰ্তী সময়ত চৰকাৰ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে সংগঠনটোৱে। আমাৰ কাৰ্যসূচী আছিলে আগন্তুক আমাৰ চিলাৰায় দিৱস আহি আছে আৰু এই চিলাৰায় দিৱস সম্পৰ্কে ক'ত উদযাপন কৰিম, কেনেদৰে উদযাপন কৰিম সেই সম্পৰ্কে আলোচনা আমি সাংগঠনিকভাৱে প্ৰত্যেকখন গাঁৱত গৈ আমাৰ সংগঠনসমূহ গাঁও শাখাসমূহ আমি গঠন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আমি বিভিন্ন অনুষ্ঠানৰ জৰিয়তে আমাৰ যিটো সাংগঠনিক কালচাৰেল ছিষ্টেমৰ জৰিয়তে সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তেও আমি আমাৰ সংগঠনক মজবুত কৰাৰ কাৰণে আমি আজি কাৰ্যসূচী লৈছোঁ।